কেতিয়াবা জীৱনটো থমকি যায় হয়নে? যেতিয়া আমি ভাল পোৱা মানুহজন আমাৰ মাজৰ পৰা হেৰাই যায়, যাক আমি ভাল পাওঁ, যাৰ গানত আমি জীৱনৰ মিনিং পাওঁ, যেতিয়া তেওঁৱে আমাৰ মাজৰ পৰা নোহোৱা হৈ যায়, বৰ কষ্ট দিয়ে। জুবিন দা কেৱল মোৰ বাবে ছিংগাৰ নাছিল, তেওঁ মোৰ বাবে অনুভৱ আছিল। এইকেইদিন একো কৰিব মন নাযায়, একো খাব মন নাযায়, যেন জীৱনৰ সকলো ৰং মুচি গ'ল। তথাপিতো চেষ্টা কৰিছিলোঁ। ইয়াতে যেতিয়া পূজা চলি আছিল, ওলাই গৈছিলোঁ, লগৰ লগত ধেমালি কৰিছিলোঁ, ফূৰ্তি কৰিছিলোঁ, কিজানি অকণমান পাহৰিব পাৰিম, অকণমান হাঁহিব পাৰিম। নাই, ঘৰত আহি সেই একেই জুবিন দা। কিন্তু এইটোৱে শেষ নহয়, কাৰণ জুবিন দাও বিচাৰে আমাৰ দৰে নৱপ্ৰজন্মই উঠক, সাহস আৰু জীৱনটো আগুৱাই লৈ যাওক। হয়, এতিয়া জীৱনটো অকণমান বেয়া হৈ আছে, কিন্তু পুনৰ আগবাঢ়িব লাগিব, পুনৰ হাঁহিব লাগিব, পুনৰ খাব লাগিব আৰু কামবোৰ পুনৰ আৰম্ভণি কৰিব লাগিব। হে প্ৰাণৰ শিল্পী, তুমি য'তেই আছা, সুখত থাকা, শান্তিত থাকা, তোমাক কেতিয়াও আমি পাহৰিব নোৱাৰোঁ। তোমাৰ কৰ্মখিনি আমি বুকুত লৈ আগবাঢ়ি যাম, তোমাৰ পথেৰে আমি আগবাঢ়িম। তুমি যিখিনি আমাক দিছিলা তাৰ বাবে আমি ধন্য, কিন্তু তোমাৰ তুলনাত আমি তোমাক একোৱেই দিব নাপালোঁ। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোৱে লাগি থাকক, জুবিন দাৰ কাৰণে আমাক ন্যায় লাগিব। আচলতে লাজৰ কথা জুবিন দাৰ কাৰণে ন্যায় সোধাটো, তথাপিতো এতিয়া আমি সুধিবই লাগিব আৰু আগবাঢ়ি যাব লাগিব জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত। আৰু ইতিমধ্যে 1.3 মিলিয়ন পাৰ হৈ গৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গত। এতিয়াও লাগি থাকক, সকলোকে জনাই দিয়ক যে জুবিন গাৰ্গ কি আছিল, কি হয়। সকলোৱে লিখি থাকক কেৱল জাষ্টিছ ফৰ জুবিন গাৰ্গ। শেষত জয় জুবিন দা।